নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যোনটো এয়াৰপৰ্টৰ পৰা আহিছে গুৱাহাটী এয়াৰপৰ্টৰ ভেকেন্সি সমনস্থ কৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায়সনে খালি গুগলত হে টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবছাইটটো আহি যাব যৰ পৰা মই আপোনাক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ এয়াৰপৰ্টৰ ভেকেন্সি আহিছে আৰু এয়াৰটেল কোম্পানীৰ ভেকেন্সি চলি আছে কোনোবাই যদি এয়াৰটেল কোম্পানীৰ ভেকেন্সি চাকৰি কৰিব খুজে আমাৰ যোৱা কালি বা যোৱা পৰহি ভিডিঅটো চালে পাই যাব এনেদৰে আমুল কোম্পানী ভেকেন্সি পাৰ্ট টাইম আসাম জব জুন মাহৰ ভেকেন্সি এইবোৰ ভেকেন্সি চাই ল'ব পাৰে যদি ইন্টাৰেস্টেড হয় আমি সময় নষ্ট নকৰি যোনটো আজি আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে এয়াৰপৰ্টৰ তৰফৰ পৰা হেতু আমি আলোচনা কৰিব গৈ আছো এয়াৰপৰ্ট জব ইন আসাম 2025 এয়াৰপৰ্টৰ ভেকেন্সি আৰু গুৱাহাটী এয়াৰপৰ্টতে পোষ্টিং হ'ব বা যিকোনো এয়াৰপৰ্টতে পোষ্টিং হ'ব পাৰে এয়াৰপৰ্টৰ ভেকেন্সি ইন্টাৰভিউ এক্সাম এইবোৰ হ'ব সো আপোনালোকৰ ফ্ৰেছাৰ্ছ পাৰিব থাকা খোৱা মেডিকেল ফেসিলিটি গোটেখিনি সুবিধা পাব সো আপোনালোকৰ প্ৰথম পজিশন যোনটো হেতু আপোনালোকৰ নাম হল অফিচাৰ এয়াৰপৰ্ট অপাৰেশন কাস্টমাৰ সাৰ্ভিসেস ইন দা ৰোল অফ টাৰ্মিনেল সাৰ্ভিস সো এইটোৰ কাৰণে আপোনালোকৰ এসিষ্ট কৰিব লাগিব পেসেঞ্জাৰবোৰক চেক ইন বৰ্ডিং বেগেজ সাৰ্ভিস এড্ৰেছ এনকুৱেৰিজ এইবোৰ গোটেখিনি চাব লাগিব ৰিজলভ কৰিব লাগিব কিবা যদি কনফ্লিক্ট হয় আৰু স্যাটিসফ্যাকশন দিব লাগিব কাস্টমাৰক সেফটি খিনি মনৰ ৰাখি আৰু আপোনালোকৰ কামবোৰ এতে লিখা আছে কি কাম হ'ব এটা পোষ্টৰ বিপৰীতে আপোনালোকৰ ৰিজাৰ্ভেশন আৰু টিকেটিংৰ গোটেখিনি কাম হ'ব কেনেদৰে ৰিজাৰ্ভেশন কৰি দিব কাউন্টাৰবোৰত কেনেদৰে টিকেট সেল কৰিব ৰিমিট কিনকৈ কেছ কৰিব গোটেখিনি চাব লাগিব এনসাৰ কৰিব লাগিব কাস্টমাৰ কিবা যদি কুৱেৰিজ থাকে ফোনতে টেলিফোনতে গোটেখিনি এনসাৰ কৰি সলভ কৰিব লাগিব ডিপাৰ্চাৰ আপোনালোকৰ এটেন্ড কৰিব লাগিব প্ৰি ফ্লাইট আৰু পোষ্ট ফ্লাইট ব্ৰিফিং কিবা যদি হয় আৰু কাস্টমাৰ চেক ইন বেগেজ তাৰ পিছত এসিষ্ট কৰিব লাগিব কাস্টমাৰ কিবা যদি স্পেশাল ৰিকুৱেষ্ট থাকে কিছুমান কাস্টমাৰে কৈ যায় আমাক ইকোনমিৰ পৰা ফাৰ্স্ট ক্লাছ বা সেকেন্ড ক্লাছ হল অলপমান যদি মানুহ নাই সিট কেটা যদি খালি থাকে আপগ্ৰেড কৰিবৰ কাৰণে সেইটো ৰিকুৱেষ্ট এনেকুৱা ধৰণৰ কিবা যদি স্পেশাল ৰিকুৱেষ্ট কৰে তেতিয়া এইবোৰ কৰিব লাগিব এৰাইভেল কাস্টমাৰে যেতিয়া এসিষ্ট কৰিব লাগিব কিবা যদি স্পেশাল ৰিকুৱেষ্ট মই ক'লোৱে এসিষ্ট কৰিবলৈ কাস্টমাৰ কিবা যদি মিছ হেন্ডেল বা ড্যামেজ হয় বেগেজটো হেতু গোটেখিনি আপাৰ লেভেলৰ লগত কথা কয় গোটেখিনি সলভ কৰিব লাগিব কোঅৰ্ডিনেট কৰিব লাগিব বেগেজ ফেন্ডাৰ ফলো আপ কৰিব লাগিব ফাইল কৰিব লাগিব নেসেসাৰী ফ্লাইট পেপাৰ ফ্লাইট যোনবোৰ পেপাৰ থাকে নেসেসাৰী যোনবোৰ ডকুমেন্ট কনফিডেন্টিয়েল হক বা যোনবোৰ ফ্লাইটত আপোনালোকৰ হয় ইউজ হয় হেবোৰ গোটেখিনি সম্ভালিব লাগিব নেক্সট যোনটো পোষ্ট হেতৰ নাম হল অফিচাৰ সিকিউৰিটি সাৰ্ভিস এইটো কাৰণে আপোনালোকৰ কাস্টমাৰে যেতিয়া এয়াৰপৰ্টত আহিব স্ক্ৰিন কৰিব লাগিব লাগেজ খিনি চাব লাগিব কাৰ্গো খিনি চাব লাগিব ইয়ে হাতেদি চাব নালাগে এডভান্স কিছুমান মেচিন থাকে ইকুইপমেন্ট থাকে হিখিনি দি চাব লাগিব খিনি চাই লব আৰু ফাংচনৰ ৰেসপন্সিবিলিটি এইটো যোনো পোষ্ট আছে একেটাৰ ৰেসপন্সিবিলিটি খিনি চাই লব পাৰে মেইনটেইন কৰিব লাগিব ষ্টেণ্ডাৰ্ড এজ পাৰ কোম্পানী ৰিকুৱাৰমেন্ট ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগিব এনচিউৰ কৰিব লাগিব এফেক্টিভ ট্ৰেড এসেসমেন্ট আৰু ৰেসপন্সিবল capability so এখিনি চাব পাৰে এচিভ কৰিব লাগিব ডিপাৰ্টমেন্টাল গোল আৰু ফলো আপ ইমপ্লিমেন্টেশন পাৰফৰ্ম কৰিব লাগিব ডিউটিজ এজ পাৰ সিকিউৰিটিজ প্ৰগ্ৰাম মেইনটেইন কৰিব লাগিব পাৰফৰ্মেন্স ষ্টেণ্ডাৰ্ড আৰু কমিউনিকেট উইথ দা শিফট এখিনি পঢ়ি লব এখিনি পঢ়াৰ পিছত আপোনালোকৰ তলত আৰু নেক্সট যোনটো ভেকেন্সি হেতু দিয়া আছে অফিচাৰ এয়াৰপৰ্ট অপাৰেশন আৰু কাস্টমাৰ সাৰ্ভিস ইন দা ৰোল অফ ৰেম সাৰ্ভিস সো এইটো কাৰণে কোঅৰ্ডিনেট কৰিব লাগিব গ্ৰাউন্ড ষ্টাফৰ হৈতে কেনেদৰে হ্যান্ডেল কৰিব পাৰে এক্টিভিটিজবোৰ ভালদৰে সেফটি কমপ্লায়েন্স কিনি মানি পেলাই আৰু মেইনটেইন কৰিব লাগিব এফেক্টিভ টাৰ্নআউট থ্ৰু ক্লিয়াৰ কমিউনিকেশন এমং ষ্টাফ সো কিনি চাই ল'ব পাৰে কনফাৰ্ম কৰিব লাগিব টিকেট ৰিসিভ কৰিব লাগিব বে এইখিনি চাব পাৰি খিনি আপোনালোকৰ গোটেখিনি দিয়া আছে চাই ললে গোটেখিনি গমে পাব ৰেম্পতে কাম হ'ব আপোনালোকৰ বেছিভাগ ৰেম্পৰ যোনবোৰ ডকুমেন্ট সেইবোৰ এনচিউৰ কৰি স্মুথ সেফটি অন টাইম অপাৰেশন ডিউৰিং দা ফ্লাইট সো এইখিনি চাই লব এইখিনি পঢ়ি লব পাৰে গোটেখিনি ডিটেইলছ খিনি পঢ়ি লব এইবোৰ কোৱেশ্চন ইন্টাৰভিউ বা যোনটো আপোনালোকৰ স্কিল টেষ্ট হ'ব তাতে আহি যাব পাৰে আৰু এলিজিবল হ'বৰ কাৰণে আপোনালোকৰ মিনিমাম গ্ৰেজুৱেচন সবে আজিকালি কৰে কোনো এনেকুৱা নহয় যে 10 পাস 12 পাস বহুত কম মানুহে থাকে সো সবৰ গ্ৰেজুৱেচন থাকে এপ্লাই কৰিব পাৰিব আৰু ভালদৰে গ্ৰুমিং দাড়ি সাৰি থাকিব নালাগিব অলপমান ৰাখিব পাৰে দাড়ি গ্ৰুমিং যোনটো আপোনালোকৰ
ডিসিপ্লিন যোনটো পাঞ্চুৱেল হ'ব লাগে সেইটো হ'ব লাগিব আৰু ভিজিবল টেটু হ'ব নালাগিব যোনবোৰ দেখা পায় টেটু সেইবোৰ হ'ব নালাগিব যদি দেখা নোপোৱা টেটু আছে তেতিয়া চলি যাব ৰটেশন শিফটত কাম কৰিবলৈ ওপেন হ'ব লাগিব কেণ্ডিডেটজন আৰু ডকুমেন্ট মেন্ডেটৰি এইবোৰ ডকুমেন্ট লাগিব 10 পাছ 12 পাছ অৰিজিনাল সাৰ্টিফিকেট গ্ৰেজুৱেচন মাৰ্কশিট আধাৰ কাৰ্ড পেন কাৰ্ড আৰু পাছপোৰ্ট সাইজ পাছপোৰ্ট ইস্যুড লাগিব আপোনালোকৰ বা পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট সো এটা বহুত ভাল কথা বহুত কেণ্ডিডেটে কয় যাতে আমাৰ পাছপোৰ্ট নাই সো এটা অপচনেল is if the passport is applied for so এটা অপচনেল পাছপোৰ্ট নাথাকিলেও পাৰিব যদি এপ্লাই কৰি থৈছে আৰু কিবা এটা এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে এইবোৰ ডকুমেন্টখিনি দিব লাগিব সাৰেন্ডাৰ কপি বা হেয়া কিন্তু এটা বহুত ভাল ষ্টেপ 3 নম্বৰৰ যোনটো দিছে পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট হলে হ'ব বা পাছপোৰ্ট হলে হ'ব সো ৰেজিষ্ট্ৰেচনৰ স্ক্ৰিনিংৰ প্ৰসেছখিনি চাই ল'ব পাৰে এপ্লাই বাটন থাকিব মই দেখাই দিম বাৰু ৰাইট সাইড স্ক্ৰিনৰ হেটো এপ্লাই কৰি সাবমিট কৰি দিব লাগিব আৰু চেক কৰিব লাগিব যে সাইন আপ হৈ আছে না যদি সাইন আপ হোৱা নাই সাইন আপ হয় লগইন কৰি পেলাই হে কৰিব লাগিব এপ্লাই কৰিব লাগিব লাষ্ট ডেট হল এপ্লাই কৰিবলৈ 20 জুন সো 30 মেৰ পৰা আৰম্ভ হৈছে 20 জুনত আপোনালোকৰ বেছি দিন নাই 9-8 দিন আছে তাৰ আগত এপ্লাই কৰিব পাৰে আৰু এসেসমেন্ট ম্যাথমেটিক্যাল প্লাস স্পিচ আৰু ৰিটেন 10টা আপোনালোকৰ মাল্টিপল চইচ কোৱেশ্চন আহিব ম্যাথছৰ দুটা স্পিচ এসেসমেন্ট কোৱেশ্চন আহিব অডিও এটা মিনিমাম শুনি পেলাই কোৱেশ্চন আনসাৰ হিখিনি কৰিব লাগিব আৰু এইবোৰে আপোনালোকৰ হ'ব পৰীক্ষাটো সো ভেৰিফাই স্টাৰ্ট বাটন এইবোৰ গঠিখিনি থাকিব এক্সাম হ'বলৈ 21 জুনৰ পৰা স্টাৰ্ট হ'ব এক্সামটো 15 আগষ্টৰ ভিতৰত দিব লাগিব ইন পাৰসন ইন্টাৰভিউ কাৰণে আপোনালোকৰ শৰ্টলিষ্টেড কেণ্ডিডেটবোৰকে দুটা ৰাউণ্ডত ইন্টাৰভিউ দিয়াব ফেস টু ফেস ইন্ডিগৰ টিমৰ হৈতে ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰে তলত এপ্লাই লিংক দি আছে ক্লিক কৰি এপ্লাই কৰি দিব পাৰিব মই দেখাই দি আছো এইখিনি পঢ়িলো এইখিনি মই বুজাই দিলো যে মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব গ্ৰেজুৱেচন হোৱা কেইটা চাকৰি নোৱাৰিব এটা আমি আহি গলো অফিচিয়েল যোনটো ওয়েবসাইট ইন্ডিগো এটা একটকাও দিব না লাগে অৰিজিনাল ওয়েবসাইট হয় এটা চাব পাৰে নাও হায়াৰিং লিখা আছে AONCS অনলাইন হায়াৰিং ড্ৰাইভ এটা আমাক এপ্লাই কুইক এপ্লাই যায় এপ্লাই কৰিব লাগিব মই ক'লো 8-9 দিন আছে আৰু 8-9 দিন আছে ডেডলাইন দি আছে 9 ডেজ লেব বুলি দি আছে ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব লিখাই আছে আৰু এনেদৰে এপ্লাই কৰিব পাৰিব মই দেখাই দিলো 30 মেত ষ্টাৰ্ট হৈছে প্ৰসেছটো আপোনালোকৰ 20 জুনলৈ আছে 21 জুনৰ পৰা আপোনালোকৰ পৰীক্ষা ষ্টাৰ্ট হৈ যাব আৰু 15 আগষ্টলৈ থাকিব ইন পাৰসন ইন্টাৰভিউ তাৰ পিছত হ'ব সো এখিনি ৰোল আৰু ৰেসপন্সিবিলিটি পঢ়ি ল'ব পাৰে যদি ইন্টাৰেস্টেড হয় আমি কুইক এপ্লাই যাম কুইক এপ্লাই ক্লিক কৰি দিম কুইক এপ্লাই ক্লিক কৰিলে তাই আহি যাব কেনেদৰে লগইন কৰিম গুগলত লগইন কৰিম নে কেনেদৰে লগইন কৰিম সেতে মই গুগল যেটো লগইন কৰি থোৱা নাই এটো হেয়াত ব্ৰাউজাৰৰ আপোনালোক গুগল লগইন থাকে ডাইৰেক্ট এপ্লাই কৰি দিব পাৰিব এনেদৰে ফৰ্ম এখন আহি যাব স্ক্ৰিনৰ নাম কন্টাক্ট নম্বৰ ডেট অফ বাৰ্থ কোৱালিফিকেশন গটিখিনি দিব লাগিব ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকৰ 21 জুনৰ পিছত এক্সাম স্টাৰ্ট হৈ যাব 15 আগষ্টলৈ সো এক্সাম যদি ভালে চাকৰি পাবলৈ সক্ষম হ'ব সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল লাইক কৰি দিব নাপাৰিব কিবা যদি বুজি পোৱা নাই কিবা এটা পইণ্ট কমেন্ট কৰি মোক জনাব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে জনৰ কাৰণে কৰি দিব এটা ভাল আপডেট পাই থাকিব আজিলৈ মানে কাইলৈ আৰু লগ পাম এনেদৰে আপডেটৰ হৈতে আৰু কি ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব মই আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে